2024 আজি হৈ যোৱা কোৱেশ্চনটো সলভ কৰিম। তো প্ৰথমতে কি আহিছে, মাই সেই এম হেমেল সেইড মাই চিলড্ৰেন দিছ ইজ দ্য লাষ্ট লিসন আই শ্যাল গিভ ইউ। দি অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন টু টিচ অনলি জাৰ্মান ইন দ্য স্কুলছ অফ আলছাছ এণ্ড লৰাইন। এইটোৰ এনচাৰ হ'ব এম হেমেল সেইড ডেট হিজ চিলড্ৰেন that was the last lesson he would give them. He further said that the order had come from Berlin to teach only German in the schools of Alsace and Lorraine. তাৰপিছত কি হ'ব যে 2 নম্বৰ নেৰেশ্যন যেটো আহিছে, Aditi asked Raju if his sister was at home. Raju replied that she was not. She had gone shopping with their mother. তো এইটোৰ এনচাৰ কি হ'ব? এইটোৰ এনচাৰ হ'ব Aditi said to Raju, is your sister at home? Raju said she isn't. She have gone shopping with our mother. তাৰপিছত 3 নম্বৰটো কি আহিছে, he said to me, how long will you stay here? I replied that I would stay for a week. তো এইটোৰ এনচাৰ হ'ব he asked me how long I would stay there. I replied I will লিখিব পাৰে, I shall লিখিব পাৰে, I will stay for a week. আমাৰ নেৰেশ্যন সলভ হৈ গ'ল। এতিয়া আমাৰ আহিছে কি যে she likes sweet, মানে ভয়েস চেঞ্জ আহিছে 1 2 3 4 5 6 লিখিব লাগে 3টা। she likes sweet, এইটোৰ এনচাৰ হ'ব sweets are liked by her। তাৰপিছত কি হৈছে, the man narrated me a story, এইটোৰ এনচাৰ হ'ব the story was narrated to me by the man। তাৰপিছত আহিছে কি who will bail the cat, তো এইটো এনচাৰ হ'ব by whom will the cat be bailed। তাৰপিছত ডি নম্বৰ 2 কি আহিছে, ডোন্ট স্প্ৰেড দ্য ৰিউমাৰ, তো কি হৈছে ইউ আৰ এডভাইজড নট টু স্প্ৰেড দ্য ৰিউমাৰ, এইটো এনচাৰ হ'ব। তাৰপিছত কি আছে, দি বেবি ইজ বেইং টেকেন কেয়াৰ অফ মাই মেইড, তো এইটো এনচাৰ হ'ব দি মেইড ইজ টেকিং কেয়াৰ অফ দ্য বেবি। তাৰপিছত কি আহিছে, দি ট্ৰি হেজ বিন আপৰুটেড, তো এইটোৰ এনচাৰ হ'ব দি ষ্ট্ৰং উইণ্ড হেজ আপৰুটেড দ্য ট্ৰি। তো আমাৰ ভয়েস নেৰেশ্যন আৰু ভয়েস চেঞ্জ হৈ গ'ল। তো এতিয়া আমাৰ হল কি কারেক্ট টেন্স কেইটা কৰিব লাগে 5টা, কিন্তু দিছে কেইটা 1 2 3 4 5 6 7 8টা দিছে। এইটো হ'ব ডিড ইউ গো টু এটেন্ড দ্য পাৰ্টি টু নাইট। তাৰপিছত কি আছে, ইফ ইউ হেভ গান দেয়াৰ ইউ মিট দ্য সেলিব্ৰিটিজ, তেনেহ'লে এইটো কি হ'ব যে যেহেতু অলৰেডি হৈছে কামটো, তেনেহ'লে কি হ'ব যে এইটো একচুৱেলি কুৱেশ্যন দিব লাগিছিল হেড দিলে আমাৰ কি কৰিব লাগিছিল, ইয়াত আমাৰ কি দিব লাগিছিল উড মিট দিব লাগিছিল, কি যেহেতু হেভ দিছে তেনেহ'লে আমি উইল মিট দিম। তাৰপিছত ডোন্ট লিংগাৰ, তেনেহ'লে এইটো লিখিম আমি উই আৰ ৰানিং আউট অফ টাইম। তাৰপিছত সময়ৰ আগত কি আছে বাই আছে, তেনেহ'লে আমি দিম দি উইল হেভ ফিনিছড দ্য কোৰ্ছ বাই নেক্সট মান্থ। তাৰপিছত কি দিয়া আছে যে এভৰি উইণ্টাৰ, তো এভৰি উইণ্টাৰ তেনেহ'লে স্নোৰ লগত কি দিম, কেৱল আমি এছ যোগ দিম। তাৰপিছত কি আছে যে জেন ৱেৰ হাৰ ব্লু জিন্স টুডে বাট ইউজুৱেলি শ্বি ৱেয়াৰ্ছ এ স্কাৰ্ট অৰ এ ড্ৰেছ, তেনেহ'লে ইয়াত কি দিম আমি ইজ ৱেয়াৰিং দিম। আৰু মিল্ক বি হোৱাইট, এইটোতো সবেই জানা মিল্ক ইজ হোৱাইট। আৰু এইটো বহুতবাৰ গ্ৰুপত কোৱা হৈছে যে এইটো 3বাৰ এনচাৰ হ'ব যে আই ডিড এ লট অফ ৱৰ্ক টুডে, এইটো হ'ব। তাৰপিছত কি হ'ব আই হেভ টু ডু এ লট অফ ৱৰ্ক টুডে, এইটো এনচাৰ হ'ব। তাৰপিছত কি আছে, এইটো আমাৰ সব সলভ হৈ গ'ল কি কাৰেক্ট টেন্স। তাৰপিছত আহিল আমাৰ প্ৰিপজিশ্যনটো কি হ'ব, ইউ কেন প্লেচ দ্য বুক, কি হ'ব টেবিল আছে ওপৰত থ'ব দিছে, তেনেহ'লে কি হ'ব অন। তাৰপিছত দি ছেকেণ্ড ৱৰ্ডৰ ব্ৰক ইয়াত দি আছে অন দিয়েই আছে, তেনেহ'লে ইয়াৰ আনচাৰ কি হ'ব অনেই হ'ব। তাৰপিছত কি ফণ্ডৰ পিছত সবে জানা অফ হয়, তাৰপিছত কনচিডাৰৰ পিছত কি হ'ব অফ হ'ব। তাৰপিছত কি ব্লাইণ্ড, যিহেতু ওৱান্স মিষ্টেক দিয়া আছে তেনেহ'লে ইয়াত কি হ'ব ব্লাইণ্ড টু হ'ব। তাৰপিছত এডভান্টেজ অফ, তাৰপিছত ইয়াত কি হ'ব ইন, আমাৰ তেনেহ'লে কি হৈ গ'ল আমাৰ প্ৰিপজিশ্যনো হৈ গ'ল। তো এতিয়া কি হ'ব আমাৰ আহিব এতিয়া যে ট্ৰান্সফৰমেশ্যন অফ চেণ্টেন্স, মানে ৰিৰাইট এনি 4 অফ দ্য ফলোয়িং চেণ্টেন্সেছ এজ ডাইৰেক্টেড। কি দিয়া আছে আই ন' হিজ বাৰ্থ প্লেচ, এইটো কুৱেশ্যনত ভুল আছে, ইয়াত দিব লাগিব টাৰ্ণ ইনটু কমপ্লেক্স বা ব্লেক দিব লাগিব, কিন্তু টাৰ্ণ ইনটু চিম্পল চেণ্টেন্স, এইটো চিম্পল চেণ্টেন্সে দিয়াই আছে। তো আমি কি কৰিব লাগিব ইয়াত কুৱেশ্যন, তেনেহ'লে আমাৰ এনচাৰ কি হ'ব ইয়াত যে এইটো এনচাৰ হ'ব আই ন' হিজ বাৰ্থ প্লেচ, তেনেহ'লে কি হ'ব আই ন' হুৱেৰ হি ইজ বৰ্ণ। তাৰপিছত কি দিছে আমাৰ যে ইফ ইউ ডু নট ষ্টাডি হাৰ্ড ইউ উইল ফেইল, এইটোৰ এনচাৰ হ'ব ষ্টাডি চিৰিয়াছলি অৰ ইউ উইল ফেইল, এইটো এনচাৰ হ'ব। তাৰপিছত কি কৰিব দিছে হি লিডছ এ মষ্ট আনহেপ্পী লাইফ, এইটো টাৰ্ণ ইনটু এক্সক্লেমেটৰী কৰিব দিছে, তো এইটোৰ এনচাৰ কি হ'ব হোৱাট এন আনহেপ্পী লাইফ হি লিড। তাৰপিছত কি হৈছে, তাৰপিছত আমাৰ দিব লাগিব ভেৰি ফিউ মেটেলছ আৰ প্ৰেচিয়াছ
এজ গোল্ড। তো ভেরি ফিউ দিয়া আছে, তেনেহ'লে এক্সেপশ্যন ৰুলছ টু হ'ব। তেনেহ'লে ইয়াত কি হ'ব, গোল্ড ইজ মোৰ প্ৰিচিয়াছ দেন মষ্ট অফ দ্য মেটেলছ ইন দ্য ৱৰ্ল্ড হৈ যাব। ৱৰ্ল্ড ইয়াত নাই, মেটেল হৈ যাব, ইয়াত কেৱল মেটেল দি দিলে হ'ল, মেটেলছ। তাৰপিছত কি আছে, অনলি থাকিলেতো সবেই জানা, অনলি থাকিলে কি দিব লাগিব, মোৰ নোটত আছে, অনলি থাকিলে কি হ'ব, নান বাট অনিতা কেন ডু ইট। তাৰপিছত কি দিয়া আছে, হু ডাজ নট উইচ টু বি হেপ্পী, এইটো কি দিছে, মেক ইট এছাৰ্টিভ। তেনেহ'লে তোমালোকে এইটো কৰিব পাৰিবা কি, দেয়াৰ ইজ ন' ওৱান হু ডাজ নট উইচ টু বি হেপ্পী, অৰ কি কৰিব পাৰা, এভৰিবডি উইচেছ টু বি হেপ্পী। তাৰপিছত কি আছে, এইটো দ' হি ৱাজ প'ৰ হি ৱাজ হেপ্পী, মেক ইট চিম্পল চেণ্টেঞ্চ। তো এইটো চিম্পল চেণ্টেঞ্চ কৰিবলৈ হ'লে ইনস্পাইট অফ হিজ পভাৰ্টি হি ইজ হেপ্পী। তো যিবিলাক 1 মাৰ্ক 2 মাৰ্ক 4 মাৰ্ক মই পিছত ডিছকাছ কৰিম। তো মই কি ডিছকাছ কৰিলোঁ, এই 20 মাৰ্ক গ্ৰামাৰ তোমালোকৰ সন্মুখত মই কি কৰিলোঁ, ডিছকাছ কৰিলোঁ। এক্সাম কেনেকুৱা হ'ল তোমালোকে সেইটো কমেণ্ট বক্সত জনাই দিবা, আৰু এই ভিডিঅ'টো যদি ভাল লাগে তোমালোকে শ্বেয়াৰ কৰিবা, যাতে চবেই এই গ্ৰামাৰকেইটা কি কৰিব পাৰে, চেক কৰিব পাৰে। আৰু তোমালোকে এই চেনেলটো কি কৰিবা, ফ'ল' কৰিবা, আৰু বহুত ভাল ভিডিঅ' পাই থাকিবা। আৰু আমি প্ৰত্যেকটা কুৱেশ্যন পেপাৰে পৰীক্ষাৰ পিছত আমি সলভ কৰিম। ধন্যবাদ।